ৰাতিপুৱা হ'ব এতিয়া মই মানে আকৌ মানুহ হৈ যাম মুলেশ্বৰ দা ৰাতিপুৱাই হ'বলৈ হ'ল দেখোন তাকে ভেৰিয়া চিৰিয়া দেখোন ক'তো দেখাই নাই জ্ঞানৰ মইতো কৈছিলো নাই একো ভেৰিয়া চিৰিয়া নাই কালি ৰাতি ভেৰিয়া চিঞৰা নাছিলে শিয়ালেহে চিঞৰিছিলে এতিয়া তেন্তে তই চৰ খাবলৈ সাজু হৈ যা ৰ এতিয়ালৈকে ময়ো শিয়াল দেখা নাই মই কৈছো এইটো এনেও শিয়াল ভেৰিয়া বাৰু এইবোৰ চিনেমাতহে ওলাই এইবোৰ বা ক'ত ওলাব ইয়াত ময়োতো এতিয়ালৈকে শিয়াল দেখা নাই সেইটো যদি ভেৰিয়া নহয় বৰ বেয়াকে লাজ পাম দেই জ্ঞানৰ কি ভাবিছ নাই একো ভাবি থকা নাই দাদা পিছে এইটো সময়ত আপুনি নাই মোৰ এই কাম এটা আছিলে পিছে আপোনালোকো এইটো সময়ত যে দাদা আমাৰো মানে কাম এটা আছিলে ল'ৰাকেইটা এইটো ইমান ৰাতিপুৱাখন ওলাইছে এইটোৱে ভেৰিয়া নহয়তো হ'ব পাৰে আকৌ দাদা তেন্তে পিছত লগ পাম ঠিক আছে বাৰু মই গৈ থাকো যাওক ল'ৰাকেইটা ক'তা দেখোন একো ভেৰিয়া চিৰিয়া নাই সেই বাদ দিয়া তেন্তে ঘৰলৈকে যাওঁগে ব'লা ব'লক আজি লগ পোৱা মানুহটোৱে ভেৰিয়া নি আকৌ তাৰ হাতখনত দেখোন তেজো লাগি আছিলে হ'বও পাৰে দেই ভেৰিয়া বাদ দে ভেৰিয়া হয় যি হয় কাইলৈ হোলী নহয় এতিয়া হোলী আনিবলৈ যাব লাগিব হেনলৈকে ফোন মাৰো তেহেঁতি যাবনে নাযায় সুধো হেনৰ নম্বৰ এইটো পালো হেল্ল' হেন ক কাইলৈ হোলী নহয় হোলী আনিবলৈ যাবি নাই মই কাইলৈ হোলী বুলি পাহৰিয়ে থাকিছিলো যাম যাবি যদি বঢ়িয়া তেন্তে হ'ব তেন্তে মই দেনকো ফোন মাৰি কৈ দিম হ'ব কৈ দিবি হ'ব দে এতিয়া দেনৰ নম্বৰটো বিচাৰিব লাগিব এইটো পালো হেল্ল' দেন ক কাইলৈ হোলী নহয় পাহৰিলি নি আকৌ নাই পাহৰা নাই হোলীৰ কাৰণে ফাকুৱা কিনিলি নাই কিনা তই কিনিলি নি নাই ময়ো নাই কিনা তেন্তে বঢ়িয়া কথা আজি একেলগতে যাব পাৰিম ন তেন্তে বঢ়িয়া কথা তই ওলাই আহিবি মই হেনলৈ ফোন মাৰিলো তেন্তে আৰু বঢ়িয়া কথা বাৰু হ'ব দে হ'ব এতিয়া পাপাৰ পৰা পইচা খোজোংগে কেইটকা বা দিয়ে এতিয়া আমাৰ পাপাটো আকৌ বৰ চিকতা নহয় বাদ দে মই খুজি চাওঁগে দিলে দিব নিদিলে মা বা খুজিম তেজ বগুৱা সপোন তুমি কি নাম দিম জেদ কৰোৱা দাপোন তুমি কি নাম দিম চালা গান গাইছে শুনা ডক্টৰ বেজবৰুৱাখন চাবলৈ লৈ যোৱা বুলি ক'লে লৈ নগ'লে এতিয়া আকৌ ডক্টৰ বেজবৰুৱা গান গাইছে খুজিলে যে পইচা দিবনে নিদিয়ে তাও ঠিকনা নাই মই যে কেলেনো পাপাক যে খুজিবলৈ আহিছো পাপা ল'ৰা তইহে পাপা হেৰি নহয় কাইলৈ হোলী নহয় ফাকুৱা কিনিবলৈ কিবা এটা দিয়া আকৌ কি দিব লাগে তোক ফাকুৱা কিনিবলৈ ফাকুৱা কিনিবলৈ কি লাগে পইচা লাগে আকৌ পইচা দিয়া কি তোক ফাকুৱা কিনিবলৈ পইচা লাগে আগৰ দিনত আমি এই পঞ্চ পাউডাৰ দি চিয়াহী মিলাই হোলী খেলিলো এতিয়া আকৌ তহঁতক এই ফাকুৱা কিনিবলৈ পইচা লাগে পাপা তুমি যে বৰ ফাল্টু আকৌ দেই চবে ফাকুৱা কিনিব কি মই ঘৰতে বহি থাকিম পঞ্চ পাউডাৰ চিয়াহী মিলাই সেইবিলাক কৰিবলৈ নাই মোক পইচা দিয়া ফাকুৱা কিনিবলৈ বাৰু হ'ব বাৰু তোক মই পইচা এটা দিছো পইচা দিয়া ল এইটো 20 টকা 20 টকা চাল্লা 20 টকাত ফাকুৱা পাই নি এপেকেট ফাকুৱা দামো আজিকালি 25 টকা 20 টকা নালাগে যদি না মাৰক খোজগে যা হ'ব মই এনে মাকে খুজিমগে চাল্লা ইমান ফাল্টু মানুহ 20 টকা এটা দিছে বোলে 100 টকা এটা নিদিলে মাক খুজোংগে মই এতিয়া আজিকালি ল'ৰা 20 টকাত ফাকুৱাই নহয় তেহেঁতৰ আগতে এটকাও খৰচ নকৰাকৈ ফাকুৱা খেলো আমি 20 টকা এটা দিছে এতিয়া মাকে খুজো মা কি হ'ল ক মা কাইলৈ ফাকুৱা নহয় ফাকুৱা কিনিবলৈ পইচা কেইটামান দিয়া না কেলে তই পাপাক নুখুজিলি নি পাপাক খুজিছিলো পাপাই অকল মোক 20 টকা দিম বুলি ক'লে 20 টকাত নো ফাকুৱা পাইনে মা তুমিয়ে দিয়া না কিবা এটা হ'ব মই দিছো ফাকুৱা পইচা পাই গলো এইটো ল 200 টকা মা 200 টকাহে দিলা নি আৰু 100 টকা এটা দিয়া নহলে আইও গৈছো আইও কৃষ্ণ মায়ে যিহে ৰুদ্ৰমূৰ্তি ধৰিলে তেহেঁতি আহিলে যাওঁ পাই মই মুলেশ্বৰ দাও আহিছে ময়ো আহিছো বঢ়িয়া তেন্তে ব'লক ব'লা সেইখন আমাৰ গাঁৱত নতুনকে ফাকুৱা দোকান দিছে ব'লক সেইখনলৈকে যাওঁ তেন্তে ল'ৰাকেইটা ব'লা চালা ৰাতিপুৱা পৰা দোকানখন দি আছো বহনি এটা হোৱা নাই এইবোৰ ইমান পইচা দি ফাকুৱা বস্তু কিনিলো এইবোৰ বিক্ৰী নাযাবই নি আকৌ বাপেকে চিঞৰ দুটামানকে মাৰি দিওঁ আহক দাদা ভাইটি ভণ্টি ককা কাকি কাকি নহয় আইতা আহক মোৰ দোকানত পুৰা একদম মস্তি বস্তু পাই যাব এবাৰ সানি চাওক খজতি কেতিয়াও নহয় গ্ৰাহক এটাও অহা নাই ভাইটি আহা কি লাগে তোমালোকক কোৱাচোন এইবোৰ ঢেৰ বস্তু আছে তোমাক কোনটো লাগে সেইটো কোৱা দাদা এইবোৰ ৰংবোৰত কিমান দাম নো কোনবোৰ এইবোৰ ৰংবোৰ লোৱাচোন তুমি তোমাৰ এইটো 20 টকা আছে 25 টকা আছে 30 টকা 40 টকাও আছে ল'ম বাৰু তাৰপা দাদা এইটো চিলিণ্ডাৰটোত কিমান দাম নো এই চিলিণ্ডাৰটোত এইটো আপোনাৰ 1500 টকা আকৌ দাদা ইমান দাম নে কিবা এটা কমাই দিব আকৌ হ'ব বাৰু দাদা কিবা এটা কমাই দিম আপুনি চিন্তা নকৰিব তাৰপা দাদা আৰু কি লাগিব কওক আৰু মোক এই পিষ্টলৰ ফিচকাৰীটো লাগিব
অকল তোমাকে লাগিবনে এইকেইটা ভাইটিক নালাগে নি আমাকো লাগিব এই বঢ়িয়া কথা তাৰপা ভাইটি এইটো চোৱা নকলি চুলি লগাই ল'বা মাথাত তাৰপা একদম মস্তি লাগিব নে কি লাগিব আৰু কিবা লাগিব নি আৰু কিবা লাগিলে কৈ দিয়া মই তোমালোকক পেক কৰি দিম পুৰা ফুলেশ্বৰী কচোন ফুলক তাকতো মই নাই দেখা সি কি ঘৰত নাই নি কি পুৰখিবা ঘৰতে নাই তেৰিকা ঘৰত নাই যদি কলৈ গ'ল বাৰু তহঁতি ঘৰত কিবা কাজিয়া চাজিয়া লাগিছিলি নি আকৌ যা তাৰ ওচৰলৈকে যা গ'লো গ'ল কলৈ বাৰু তাৰ কিবা হোৱা নাইতো এই কৃষ্ণ কৃষ্ণ কি যে অমংগলীয়া কথাবোৰ মই ভাবি থাকো নহয় যাওঁ ভিতৰলৈকে যাওঁ ফুলেশ্বৰী তই আহিলি মুলেশ্বৰ নাই গেন্ধেলা পুতেকহঁতৰ লগত ফাকুৱা কিনিবলৈ গ'ল কি হ'ল তই আৰু কানি আছ যে কি তহঁতৰ মানুহটো ঘৰত নাই কলৈ গ'ল বুধেশ্বৰী তইও আহিলি যে এই গজেন কাই কি কম আপোনাক পৰখিৰ পৰা আমাৰ ল'ৰাটো ঘৰতে নাই আহিলো এখন গাঁৱত কি হৈছে এফালে ফুলেশ্বৰী গিয়েকো নাই আৰু এফালে তোৰ ল'ৰাও নাই ৰ মই মুলেশ্বৰ আহিলে কম বাৰু পিছে হেৰি নহয় বুধেশ্বৰী তোৰ ল'ৰাটো দিনত আছিলে নাই সি দিনত আছিলে ৰাতি পাৰ্টি এটালৈ গৈছিলে তাৰ পাছৰ পৰা সি অহাই নাই তাৰপৰা ফুলেশ্বৰী তোৰ মানুহটো দিনত আছিলে নাই গাঁওখনত কিবা এটা নহয় কিবা এটা নিশ্চয় হৈছে সেইদিনাখনি খুব ৰাতি শিয়ালে চিঞৰি আছিলে তাৰপৰা আকৌ আমাৰ এইটো মুলেশ্বৰী গেন্ধেলা পুতেকৰ লগত কিবা ভেৰিয়া কথা পাতি আছিলে নহয় তেহেঁতি চাবলৈও গৈছিলে বাৰু সেইটো কিবা ভেৰিয়া বোলাটো ওলোৱা নাইতো জানো পাই কি ওলাইছে নোলাইছে দাদা আপোনালোকৰ টোটেল হ'ল 1500 এইটো ল'লে তাৰপিছত এইবিলাক চব মিলাই আপোনালোকৰ বিলটো হ'ল 2000 টকা দাদা হ'ব বাৰু মই দি দিম এটা বিলটো মুলেশ্বৰ দা আমাৰ বিলটো আপুনি কেলে দিব লাগে আমি পইচা আনিছো নহয় হ'ব দিয়া হোলী বুলি এইটোকে গিফ্ট দিছো আৰু তোমালোকক দাদা ফেকুৱা দিয়ক তই আকৌ আহিলে এবাৰ 2 টকা লৈ আনিছ নি আকৌ ফেকুৱা কিনিবলৈ দাদা মই 2 টকা নাই তাতকে বেছি আনিছো কিমান আনিছ এবাৰ দাদা 5 টকা আনিছো একে গুৰে ফেকুৱা বিয়া দেখি যাবি 5 টকা লৈ ফেকুৱা কিনিব আহিছ জাফুত 5 টকাত ফেকুৱা নাপায় দাদা আপুনি মোক ফেকুৱা নিদিলে ৰ'ব আপোনাক মই এতিয়া দি আছো চালাক গোটেই মুখে চুখে পানী মাৰি দিলি তোক দি আছো ভাগৰে মাৰিলে তোৱে মোক চালা এইবিলাক ক'ৰ পৰা যে আহে নহয় মাথা গৰমবোৰ দাদা হ'ব বাৰু দিয়ক আপুনি মোৰ পইচাটো দিয়ক তাৰপিছত ঘৰত গৈ হোলী খেলকগে ৰ'ব দিছো বঢ়িয়া দাদা এতিয়া ঘৰত গৈ পুৰা ফেকুৱা খেলকগে দাদা তেন্তে আহিছো মজা পুৰা ধুনীয়া বহনি হৈ গ'ল দাদা তই আকৌ আহিলি তোক বুঢ়া নামানো হোলী হে তোক ক'ত পলাইছ হা তই পলাই ক'ত হাৰিবি